অসমত এটা নতুন হেকাৰৰ জন্ম হৈছে। মোৰ পেজ আৰু প্ৰফাইলৰ লগত সি বহুত দিনৰ পৰা খেলি মেলি কৰি আছে। ভাবিলোঁ আপোনালোকক কথাখিনি জনাই দিওঁ যাতে সাৱধানে থাকিব পাৰে। আৰু মোৰ এটা ইউটিউব চেনেল অলৰেডি সি লৈয়ে ল'লে। খুলিছিলোঁ 3 মাহমান হৈছিলে, 24,000 ছাবস্ক্ৰাইবাৰ হৈছিলে। তাৰপিছত সি মানে কি হ'ল, তাৰ লগত যিহেতু মোৰ চিনাকি আছিলে, সেইটো কাৰণে মানে কি মোৰ ফোন নাম্বাৰ দুটা নাছিলে, সেইটো কাৰণে এটা ফোন নাম্বাৰ পৰা আজিকালি মানে ইউটিউব চেনেল কেইবাটাও ভেৰিফাই কৰিব নোৱাৰি। সেইটো কাৰণে মানে মই যেতিয়ালৈকে চিম নুলিয়াওঁ তেতিয়ালৈকে তাৰ নম্বৰটোৱে দিবলৈ ক'লোঁ। তাৰ মোবাইলৰ পৰাই খোলা হৈ গ'ল। তাৰপিছত যেতিয়া মোৰ 24,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল 3 মাহত, যেতিয়া মই পে'মেণ্ট আহিলে, তেতিয়া সি কি কৰিলে, মোৰ ইউটিউবৰ পাছৱৰ্ডটো চেঞ্জ কৰি পেলাই মোৰ ইউটিউব চেনেলটো সি চুৰ কৰি লৈ ল'লে। কিন্তু এতিয়া সি সেইটো নাম চাম চেঞ্জ কৰি মোৰ গোটেই ভিডিঅ' উৰাই পেলাই সেই ইউটিউব চেনেলটো এতিয়া সি চলাই আছে। তথাপিও মই একো কোৱা নাই, কাৰণ মই জানো যে সেইখিনি মানুহে মোকহে ছাবস্ক্ৰাইব কৰিছিলে। সি যিমান ভিডিঅ' দিলেও তাত ভিউজ আনিব নোৱাৰে, কাৰণ তাৰ দম নাই ভিউজ আনিবলৈ। সেইটো কাৰণে মোৰ চেনেলটো চুৰ কৰি লৈছে। চেনেলটো লৈ কি কৰিব, মোৰ আৰু 10টা চেনেল খাৰা কৰিব পৰা কেপাচিটি আছে বুলি কৈ মই আৰু এটা চেনেল খুলিলোঁ। প্ৰায় আজি 3 মাহ হোৱাই নাই চাগে, 28,000 ছাবস্ক্ৰাইবাৰ হ'ল আৰু এইবাৰ মোৰ পে'মেণ্টটো আহিছে। কিন্তু ইউটিউব চেনেলত সি মানে শান্তি পোৱা নাই। এইবাৰ আকৌ আহি গ'ল মোৰ ফেচবুকত। সি মোৰ পেজটোৰ লগত কি কৰিছিলে গম পাইছেনে? হেকাৰবিলাকে যে কিছুমান লিংক পঠিয়াই যে 24 ঘণ্টাৰ ভিতৰত যদি এই লিংকটোত ক্লিক নকৰে, যদি এনেকুৱা কৰে, তেতিয়া আপোনাৰ পেজটো এনেকুৱা হ'ব তেনেকুৱা হ'ব কৰি যে কিছুমান যে ফাইনেল নটিচ বুলি যে নটিচ পঠিয়াই যে, তেনেকুৱা এটা নটিচ মোৰ পেজটোৰ এবাউটলৈ সি পঠিয়াইছে। নটিফিকেশ্যনত বাৰু আনকালে আহে, কিন্তু এবাউটলৈ পঠিয়াইছে। তাৰপিছত 24 ঘণ্টালৈকে মই একো তাত টাচ নকৰিলোঁ। তাৰপিছত নেক্সট দিনা সি আকৌ নটিফিকেশ্যনত পঠিয়াইছে। তাৰপিছত আকৌ সি পেজটো কি কৰিছে, মোৰ পেজটোৰ পৰা তাৰ পেজটো মানে ফ'ল' কৰি লৈছে। মই তাক ফ'ল' কৰাই নাই, সি নিজে নিজে মোৰ পেজটোৰ পৰা তাৰ পেজলৈ ফ'ল' কৰি লৈছে। তাৰ কিছুমান পষ্টত মোৰ পেজৰ পৰা লাইক কৰি লৈছে। তাৰপিছত আৰু এটা মোৰ প্ৰফাইল আছে, সেই প্ৰফাইলটোত সি তাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকে, ষ্টৰি লগাই থাকে। মই যিমানে ভিডিঅ'বিলাক ডেইলি মই কাটি গৈ থাকোঁ, কাটি যোৱাৰ পিছতো সি আকৌ পিছদিনা আকৌ এটা ভিডিঅ' শ্বেয়াৰ কৰিব, আকৌ মই কাটো 2-3 দিন পিছত আকৌ ভিডিঅ' শ্বেয়াৰ কৰিব, তেনেকুৱা কৰি আছে। আৰু মানে আজি বহুত দিন আগত মোৰ পেজটোত কিবা এটা প্ৰব্লেম হওঁতে মানে সি মানে একদম জোৰ কৰি পাছৱৰ্ডটো খুজিছিলে। মই পাৰিম, মই ঠিক কৰিব পাৰিম, কিয় নাজানিম, নোৱাৰা কথা আছে নেকি, একদম উস্তাদি মাৰি খুজিছিলে। সেইটো কাৰণে তেতিয়া মই পাছৱৰ্ডটো দিছিলোঁ। কিন্তু এতিয়াতো মই সেইবিলাক পাছৱৰ্ড চেঞ্জ কৰি নতুন এডমিন, নতুন প্ৰফাইল কৰি নতুন প্ৰফাইললৈ মোৰ পেজটো লৈ আহিলোঁ। তাৰ পিছতো মানে সি মোৰ পেজটো পিছাই এৰা নাই। তাৰমানে সি মোৰ পেজটো লৈ লোৱা টাৰ্গেটে মানে কৰি লৈছে। গতিকে জনাই দিছোঁ, যিমান ভাল চিনাকি হ'লেও যদি আপোনালোকৰ পাছৱৰ্ড কোনোবাই খোজে, ভুলতো নিদিব।